আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হকিয়নি ভাৰতক ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে বিশেষ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব আমেৰিকাই ভাৰতৰ বিৰুদ্ধে এই কঠোৰ পদক্ষেপ ক্ষুণ্ণ হৈছে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু সেই ক্ষমতাত বহাৰ পূৰ্বে এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে এতিয়া বিশেষ নীতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ভাৰতৰ বিৰুদ্ধে বিশেষ নীতিৰ পোষকতা কৰাৰ কথা ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্প আৰু এক কথাত ভাৰতক হকিয়াই দিছে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয় যে ভাৰতক কিয় হকিয়াবলগীয়া হ'ল ডোনাল্ড ট্ৰাম্পে যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডোনাল্ড ট্ৰাম্পৰ মাজৰ যি বন্ধুত্বপূৰ্ণ সম্পৰ্ক সেই সম্পৰ্কৰ কথা নকৈ কোৱাৰ আৰু প্ৰয়োজন নাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী বিশ্ব নেতা হিচাপে ডোনাল্ড ট্ৰাম্পে মানি আহিছে বা গণ্য কৰে সমগ্ৰ বিশ্বত নৰেন্দ্ৰ মোদীৰ যি প্ৰভাৱ সেই প্ৰভাৱক স্বীকাৰ কৰে ডোনাল্ড ট্ৰাম্পে আৰু বিশেষকৈ ডোনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছতে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় হ'ব বুলি যি সময়ত চৰ্চা চলি আছে তেনে সময়তে ভাৰতৰ বিৰুদ্ধে হকিয়নিমূলক বাৰ্তা প্ৰদান কৰিছে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে 2025 চনৰ 20 জানুৱাৰীত আনুষ্ঠানিকভাৱে ডোনাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰিব বা আমেৰিকা শাসনৰ দায়িত্ব গ্ৰহণ কৰিব আৰু তাৰ পূৰ্বে এনে ধৰণৰ এটা কঠোৰ স্থিতি ভাৰতৰ বিৰুদ্ধে গ্ৰহণ কৰিছে ডোনাল্ড ট্ৰাম্পে এই নীতি হৈছে কৰক লৈ অৰ্থাৎ ভাৰতৰ বিৰুদ্ধে যেন এক প্ৰকাৰ কৰ যুদ্ধ ঘোষণা কৰিছে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকী ভাৰতৰ বিৰুদ্ধে টেক্স ৱাৰ যেন ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে ক্ষুণ্ণ ডোনাল্ড ট্ৰাম্পে কৈছে যে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ভাৰতে যিমানেই কৰ আৰোপ কৰিব বহি নাথাকে আমেৰিকা সমানে ভাৰতৰ সামগ্ৰীৰ ওপৰতো কৰ আৰোপ কৰিব আমেৰিকাই কেৱল আমেৰিকাই ভাৰতকে হকিওৱা নহয় আন কেইবাখনো দেশক হকিয়নি দিছে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত আমেৰিকাৰ পণ্যৰ ওপৰত ভাৰতে 100% কৰ আৰোপ কৰাৰ কথা উল্লেখ কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু এই ক্ষেত্ৰত সমালোচনা কৰিছে বৰ্তমানৰ বিদায়ী হ'বলগীয়া ৰাষ্ট্ৰপতি জো বাইডেনক কাৰণ জো বাইডেনে ভাৰতৰ সামগ্ৰীৰ ওপৰত ভাৰতৰ পণ্যৰ ওপৰত কোনো ধৰণৰ কৰ আৰোপ কৰা নাই ইয়ে যথেষ্ট লোকচানৰ সন্মুখীন কৰাৰ কথাও উল্লেখ কৰিছে যথেষ্ট লোকচানৰ সন্মুখীন হোৱা বুলিও আমেৰিকা উল্লেখ কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু সেইভাবে এতিয়া আৰু বহি নাথাকিব আমেৰিকাৰ নতুন প্ৰশাসন নতুন চৰকাৰ যে ভাৰতে যিমানেই কৰ আৰোপ কৰিব আমেৰিকাৰ সামগ্ৰীৰ ওপৰত সিমানে ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰতো কৰ আৰোপ কৰিব আমেৰিকাই ভাৰতৰ পৰা কিছু সামগ্ৰী আমেৰিকাই আমদানি কৰে ঠিক তেনেদৰে ভাৰতে বিভিন্ন ধৰণৰ সামগ্ৰী আমেৰিকাৰ পৰা আমদানি কৰে আৰু সেই আমদানিকৃত আমেৰিকাৰ সামগ্ৰীৰ ওপৰত 100% কৰ আৰোপ কৰি আহিছে ভাৰতে গতিকে এতিয়া ভাৰতীয় পণ্যটো অধিক কৰ আৰোপ কৰাৰ কঠোৰ হকিয়নি দিছে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকী আমি পুনৰ জনাইছো ৰাষ্ট্ৰপতি আসনত বহাৰ পূৰ্বে এনেকুৱা ধৰণৰ এটা বাৰ্তা হকিয়নি ভৰা হকিয়নিমূলক এটা বাৰ্তাই এই মুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে আৰু যি বাৰ্তাৰ জৰিয়তে ভাৰত আৰু আমেৰিকাৰ যি এটা বাণিজ্যিক সম্পৰ্ক এটা মধুৰ বাণিজ্যিক সম্পৰ্ক সেই বাণিজ্যিক সম্পৰ্কত কিছু এতিয়া জটিলতা আহিব পাৰে নেকি এই লৈও এতিয়া চৰ্চা চলি আছে মাৰ্কিন নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে স্পষ্ট ভাষাত উল্লেখ কৰিছে যে ভাৰতীয় পণ্যৰ ওপৰত অধিক কৰ আৰোপ কৰিব আমেৰিকাই অকল ভাৰতেই নহয় ব্ৰাজিলৰ ক্ষেত্ৰতো একেই নীতি গ্ৰহণ কৰা হ'ব বুলি আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে স্পষ্ট ঘোষণা কৰিছে ক্ষমতাত আৰোহণ কৰাৰ পূৰ্বে ট্ৰাম্পৰ এই কঠোৰ বাৰ্তাই ভৱিষ্যতে ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্য নীতিৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি এই মুহূৰ্তত একাংশই ধাৰণা কৰিছে স্বাভাৱিকতে যি ভাৰত আৰু আমেৰিকাৰ মাজৰ এটা মধুৰ সু বাণিজ্য নীতি আছে আৰু সেই বাণিজ্য নীতি প্ৰভাৱিত হ'ব পাৰে বুলি একাংশই এই মুহূৰ্তত ধাৰণা কৰিছে ট্ৰাম্পৰ সেই ঘোষণা বা হকিয়নিক লৈ এক সংবাদমেল সম্বোধন কৰিছিল ডোনাল্ড ট্ৰাম্পে আৰু সেই সংবাদমেলত উল্লেখ কৰিছে যে যদি কোনো দেশে আমেৰিকাৰ ওপৰত অধিক কৰ আৰোপ কৰে তেন্তে আমেৰিকায়ো এই দেশৰ পণ্যৰ ওপৰত উচ্চ হাৰত কৰ আৰোপ কৰিব বুলি স্পষ্ট ঘোষণা কৰে সংবাদমেলত উল্লেখযোগ্য যে
বিভিন্ন দেশে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰা সত্ত্বেও ইমান দিনলৈ মাৰ্কিন চৰকাৰে বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাছিল বুলি ট্ৰাম্পে উল্লেখ কৰিছে ভৱিষ্যতে এই ক্ষেত্ৰত আমেৰিকা নীৰৱে বহি নাথাকিব হাত সাবতি আমেৰিকা বহি নাথাকিব বুলি সংবাদমেলখনত স্পষ্টকৈ উল্লেখ কৰে ট্ৰাম্পে লক্ষণীয় যে ভাৰত আৰু ব্ৰাজিলে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰি অহা বুলি ট্ৰাম্পে অভিযোগ উত্থাপন কৰিছে গতিকে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতে এই বিষয়টোত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ট্ৰাম্পে সংবাদমেলখনত স্পষ্ট কৰি দিছে প্ৰসংগক্ৰমে নৱনিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বাণিজ্যত স্বচ্ছতা থাকিব লাগিব যি দেশৰ সৈতে বাণিজ্য কৰিব সেই দেশৰ সৈতে বাণিজ্যত স্পষ্টতা থাকিব লাগিব বুলি তেওঁ উল্লেখ কৰিছে ভাৰতে যদি মাৰ্কিন পণ্যৰ ওপৰত 100% কৰ আৰোপ কৰে তেন্তে আমেৰিকাই সেই পৰিমাণৰে কৰ ভাৰতৰ সামগ্ৰী ভাৰতৰ পণ্যৰ ওপৰত আৰোপ কৰিব বুলিও স্পষ্ট কৰি দিয়ে আনহাতে যিগৰাকী বাণিজ্য সচিব ডনাল্ড ট্ৰাম্পৰ হ'বলগীয়া মন্ত্ৰীসভাত যিগৰাকী বাণিজ্য সচিব হাবাৰ্ড লাটনিকেও ডনাল্ড ট্ৰাম্পৰ এই কথা বা এই সিদ্ধান্ততে সমৰ্থন জনাব বুলি উল্লেখ কৰিছে তেওঁ স্পষ্ট কৰি দিছে যে আমেৰিকাৰ প্ৰতি যেনে ব্যৱহাৰ হয় অনুৰূপ ব্যৱহাৰ সেই দেশবোৰকো কৰা হ'ব বুলি বাণিজ্য সচিবগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে মুঠৰ ওপৰত এনেকুৱা ধৰণৰ এটা নীতিক লৈ এতিয়া আমেৰিকা আৰু ভাৰতৰ মাজৰ বাণিজ্য নীতি প্ৰভাৱিত হ'ব বুলি এই মুহূৰ্তত আশংকা কৰা হৈছে কাৰণ জো বাইডেনৰ বিৰুদ্ধে যথেষ্ট সৰব হৈ পৰিল একেখন সংবাদমেলত ডনাল্ড ট্ৰাম্পে জো বাইডেনে ভাৰতৰ ওপৰত কোনো ধৰণৰ কৰ আৰোপ কৰি অহা নাছিল ইমান দিনে গতিকে ভাৰতীয় সামগ্ৰীৰ ওপৰত কৰ নলগোৱাত ট্ৰাম্পে জো বাইডেন চৰকাৰৰ বিৰুদ্ধে সংবাদমেলখনত ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হ'ল আৰু হেহে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ট্ৰাম্পে স্পষ্ট কৰি দিছে যে ভাৰত আৰু আন দেশ ভাৰত ব্ৰাজিলকে ধৰি আন দেশে তেওঁলোকৰ সৰভাগ সামগ্ৰীৰ ওপৰত উচ্চ হাৰত কৰ আৰোপ কৰি আহিছে কিন্তু আমেৰিকাই এতিয়ালৈকে তেনেকুৱা কৰা নাই যি নেকি যথেষ্ট ক্ষতি সাধন কৰিছে আমেৰিকাৰ যথেষ্ট ক্ষতি সাধন কৰিছে এই ক্ষতি আৰু আগলৈ হ'বলৈ দিয়া নহয় আৰু সেইবাবে নতুন দায়িত্ব গ্ৰহণ কৰাৰ পিছতে অহা বৰ্ষৰ পৰা এই সন্দৰ্ভত এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি স্পষ্ট ইংগিত তথা সকিয়নি বাৰ্তা প্ৰদান কৰাক লৈ এতিয়া দুই দেশৰ বাণিজ্য প্ৰভাৱিত হ'ব বুলি আশংকা তথা চৰ্চা চলিছে লাইভৰ পৰা বিদায় লৈছো